ঘৰতে এনে থকাতকৈ আজি ভাবিলোঁ পথাৰতে থকা পুখুৰীটোত কেইটামান মাছকে হেতিয়াওঁ। বিদ্যালয়বোৰো বন্ধ হৈ আছিল ঠাণ্ডাৰ বাবে ধুনীয়াকৈ সুযোগ এটাও পালোঁ, নহয়নে বাৰু? আজি আমি মাছ মাৰিবলৈ অহা খালটো হৈছে এইটো, আৰু এইজনীক দেখিছেনে বাৰু, নুমি গৈছেই। জাল টনা মানুহকেইটা হৈছে আচলতে এইকেইটাহে। মই আৰু কেমেৰাটো লৈ পেলাই ৰখিহে আছোঁ ভিডিঅ' বনাবলৈ। আৰু এইফালে ইহঁতে আৰম্ভ কৰিয়ে দিছে মাছ মাৰিবলৈ। এইয়া পাইছে নেকি কেইটামান। আৰু এইফালে ময়ো এবাৰ নামি দিলোঁ দিয়ক, যিহেতু গাঁৱৰ ছোৱালী বোকাত নামি আমিতো এনেও ভাল পাওঁ। আৰু এইবোৰ কি চিনি পাইছেনে বাৰু? এইবোৰ হৈছে হাতীৰ গোবৰ। আমাৰ ইয়াতে হাতী অহা বুলিতো আপোনালোকে জানেই, আৰু এবাৰ ক'ব নালাগে। সিহঁতে আগে আগে গৈ আছে জাল টানি পেলাই, আৰু মই গৈ আছোঁ পাছে পাছে কেমেৰা আৰু মাছৰ বাল্টি লৈ পেলাই। কিন্তু এতিয়ালৈকেচোন মাছ এইকেইটাহে হৈছে, আৰু পাওঁনে নেপাওঁ জানো। নাই, বেছি মাছ নাপালোঁ দিয়ক আমি, সেইবাবে ঘৰলৈ গুচি আহিলোঁ সকলোৱে। গোটেইখিনি মিলি মাছ মুঠতে পাইছিলে এইখিনিয়ে, 5টা ডাঙৰ আৰু সৰু সৰু তলত কেইটামান আছে বাৰু। শেষত ওচৰতে থকা খালটোত জাল চাল একদম ধুই পেলাই আনি আমিও ঘৰ আহিলোঁ। আজিলৈকে বাই।